আকাশৰ পৰা ধাৰাসাৰে নামিছে কলা বৰষুণ। কলা বৰষুণে ভয়ংকৰ কৰি তুলিছে ৰাজধানী চহৰখনক। আকাশৰ সূৰ্যত নেদেখা পৰিস্থিতি, ভয়ংকৰ কল্পনাতীত। তাৰিখ 28 ফেব্ৰুৱাৰী 2026। ইজৰাইল আৰু আমেৰিকাৰ যুটীয়া আক্ৰমণত কঁপি উঠিছিল ইৰাণৰ ইখনৰ পাছত সিখন চহৰ। মিছাইল আক্ৰমণত প্ৰাণ গৈছিল সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিৰ। প্ৰতিশোধৰ জুইৰ বুকুত লৈ ইৰাণে আৰম্ভ কৰি দিছিল কাউণ্টাৰ এটেক। চুবুৰীয়া মুছলমান ৰাষ্ট্ৰসমূহত চলিছিল ইৰাণৰ ড্ৰোন আক্ৰমণ। ডুবাইৰ বিলাসী হোটেলত জুইৰ লেলিহান শিখা। কুৱেইট, বাহৰেইন, UAEত সন্ত্ৰাস। পুনৰ আক্ৰমণাত্মক হৈ পৰিল ইজৰাইল আমেৰিকা। জ্বলাই দিয়া হ'ল ইৰাণত থকা তেলৰ শোধনাগাৰ তথা ৰিজাৰ্ভাৰসমূহ। কলা ধুৱাই চাদি ধৰিলে তেহৰানৰ আকাশ। ভয়ংকৰ পৰা অধিক ভয়ংকৰ হৈ পৰিল পৰিৱেশ। যুদ্ধৰ ভয়াৱহতাৰ মাজতে অন্ধকাৰ হৈ পৰিল তেহৰানৰ আকাশ। এচিড বৰষুণৰ আশংকাত ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিল ইৰাণৰ জনতা। হঠাৎ চিকমিক বিজুলী সৃষ্টি কৰি আকাশৰ পৰা নামিছে মুষলধাৰ বৰষুণ। কিন্তু এই বৰষুণ আছিল ব্যতিক্ৰম। বিষাক্ত বৰষুণ জাকৰ ৰং কলা। এফালে শত্ৰু ৰাষ্ট্ৰৰ মিছাইল আক্ৰমণ, আনফালে প্ৰকৃতিৰ ভয়াৱহতা। তাৰ মাজতে সৰ্বোচ্চ নেতাৰ মৃত্যুৰ বিষাদ। ইৰাণৰ প্ৰতিজন নাগৰিকৰ বুকুত ভয় শংকাৰ ভূমিকম্প। ইণ্টাৰনেশ্যনেল ডেস্ক, নেশ্যন এনি। আকাশৰ পৰা ধাৰাসাৰে নামিছে কলা বৰষুণ। কলা বৰষুণে ভয়ংকৰ কৰি তুলিছে ৰাজধানী চহৰখনক। আকাশৰ সূৰ্যত নেদেখা পৰিস্থিতি, ভয়ংকৰ কল্পনাতীত। তাৰিখ 28 ফেব্ৰুৱাৰী 2026। ইজৰাইল আৰু আমেৰিকাৰ যুটীয়া আক্ৰমণত কঁপি উঠিছিল ইৰাণৰ ইখনৰ পাছত সিখন চহৰ। মিছাইল আক্ৰমণত প্ৰাণ গৈছিল সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিৰ। প্ৰতিশোধৰ জুইৰ বুকুত লৈ ইৰাণে আৰম্ভ কৰি দিছিল কাউণ্টাৰ এটেক। চুবুৰীয়া মুছলমান ৰাষ্ট্ৰসমূহত চলিছিল ইৰাণৰ ড্ৰোন আক্ৰমণ। ডুবাইৰ বিলাসী হোটেলত জুইৰ লেলিহান শিখা। কুৱেইট, বাহৰেইন, UAEত সন্ত্ৰাস। পুনৰ আক্ৰমণাত্মক হৈ পৰিল ইজৰাইল আমেৰিকা। জ্বলাই দিয়া হ'ল ইৰাণত থকা তেলৰ শোধনাগাৰ তথা ৰিজাৰ্ভাৰসমূহ। কলা ধুৱাই চাদি ধৰিলে তেহৰানৰ আকাশ। ভয়ংকৰ পৰা অধিক ভয়ংকৰ হৈ পৰিল পৰিৱেশ। যুদ্ধৰ ভয়াৱহতাৰ মাজতে অন্ধকাৰ হৈ পৰিল তেহৰানৰ আকাশ। এচিড বৰষুণৰ আশংকাত ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিল ইৰাণৰ জনতা। হঠাৎ চিকমিক বিজুলী সৃষ্টি কৰি আকাশৰ পৰা নামিছে মুষলধাৰ বৰষুণ। কিন্তু এই বৰষুণ আছিল ব্যতিক্ৰম। বিষাক্ত বৰষুণ জাকৰ ৰং কলা। এফালে শত্ৰু ৰাষ্ট্ৰৰ মিছাইল আক্ৰমণ, আনফালে প্ৰকৃতিৰ ভয়াৱহতা। তাৰ মাজতে সৰ্বোচ্চ নেতাৰ মৃত্যুৰ বিষাদ। ইৰাণৰ প্ৰতিজন নাগৰিকৰ বুকুত ভয় শংকাৰ ভূমিকম্প। ইণ্টাৰনেশ্যনেল ডেস্ক, নেশ্যন এনি।